নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালী হয় ছাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ ছাৰ। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ, যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ, খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, আৰু তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল, মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল, মই 4 বাৰ সোনোগ্ৰাফ কৰিছিলোঁ, 4 বাৰে পাথৰ ওলাইছে, কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ, লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ, সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব, আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক সোনোগ্ৰাফ কৰালোঁ, সোনোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে, সন্ত ৰামপাল মহাৰাজা দয়া দিয়ে। ছাৰ, এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়তো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নত মানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়। তেনে ক্ষেত্ৰত ছাৰ, সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজৰ পূৰ্ণ গুৰু হয় ছাৰ, শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালট যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ, নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল, আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ
যে মই যদি নিচা কৰোঁ মই নিজৰ ইনকামৰে নিচা কৰোঁ আৰু তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মই নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ। নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই বা ভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ। এইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গোমাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল। সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত রামপাল মহারাজের গীতার মধ্যে 3 মন্ত্র দিয়ে আছে, ওম তৎসৎ ইতি নিজস্ত্রবেদে ব্রহ্মণা পূর্ণ ব্রহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করে যে তদ আর সৎ সাংকেতিক আছে। কেবল সন্ত রামপাল মহারাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গোমাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মাৱলম্বী মানুহবিলাকে চাব পাৰে, পবিত্ৰ কোৰাণ শ্বৰীফত 42 প্ৰথম আয়াতত 3 মন্ত্ৰ দিয়া আছে, ওম আইন চিন কাপ। এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপী বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে আৰু কয় যে কবীৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সৎগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবীৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠ চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সৎগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শ্বৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ
6 দিনত সৃষ্টি কৰিছে, 7 দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি। আমি দেখিলোঁ পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰু গ্ৰন্থ চাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমান বৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ, আৰু সৎভক্তি কৰি আছোঁ। ছাৰ, যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মইনো আকৌ কি বাৰ্তা দিম? মই চাওক, মই আগত যিবিলাক সাধনা কৰিছিলোঁ, লাড্ডু গোপালক পূজা কৰিছিলোঁ, এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই। মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয়, সুখৰ সাগৰ হয়, যি নেকি আমাৰ দুখৰ কথা শুনিব। তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ, আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ সাগৰটো কবিৰদেৱে হয়। আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে, যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে, ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক, শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক, আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ। হয় ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? চাওক, সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে, আৰু চেনেলত ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰত কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে, প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে। ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ। আৰু লগতে ছাৰ, ঘৰে ঘৰে আজি মোবাইল হৈছে না, মোবাইলত বহুত ফেচবুক হওক, আপোনাৰ ইউটিউব হওক, তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব, লিখিব, লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব, তাতে নাম্বাৰ পাব। এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ। ধন্যবাদ থাকিল ছাৰ। সৎ সাহেব।